ধন্যবাদ। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত তথা আমাৰ নাজিৰা ডিষ্ট্ৰিক্ট কমিশনাৰ অফিচৰ সহযোগত আমি আজিৰে পৰা নাজিৰা সমষ্টি ভিত্তিক খেলসমূহ ইয়াত আৰম্ভ কৰিছোঁ। আমাৰ 16 তাৰিখলৈকে এই খেলসমূহ অনুষ্ঠিত হ'ব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা সপোন যাতে এই গাঁৱে ভূঞে থকা সুপ্ত প্ৰতিভাসমূহ উলিয়াই আহি তেওঁলোকক এটা যদি প্লেটফৰ্ম দিব পাৰোঁ তেতিয়াহ'লে সেই ল'ৰা ছোৱালীয়ে আগুৱাই যোৱাত সুবিধা পাব, তেওঁলোকো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠিব। সেইটোৱে সপোন আৰু সেইটোৱে বাস্তৱত ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আমি সকলোৱে সহায় সহযোগিতা আগবঢ়াই আমি যাতে ল'ৰা ছোৱালীক উঠি অহা প্ৰজন্মক এটা প্ৰপাৰ প্লেটফৰ্ম দিব পাৰোঁ সেইটো উদ্দেশ্য মঞ্চস্থ কৰিয়ে খেল মহাৰণখন দ্বিতীয় সংস্কৰণ হিচাপে এই বছৰো আমি অনুষ্ঠিত কৰি আছোঁ। ইয়াত ফুটবল, ভলীবল, কাবাডী, চাইক্লিং এইবোৰ ইভেণ্টে আছে, চেছ আছে, এইবাৰ নতুনভাৱে সংকলন কৰা হৈছে। আশা ৰাখিছোঁ ল'ৰা ছোৱালীক ফিজিকেল, মেণ্টেল, ইম'চনেল সকলো ধৰণৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই খেল মহাৰণে সুবিধা কৰিব আৰু যোনবোৰ প্ৰতিভা গাঁও পঞ্চায়ত লেভেলতে মৰহি গৈছিলে সেই প্ৰতিভাসমূহ উলিয়াই অনাৰ ক্ষেত্ৰত এই খেল মহাৰণে যথেষ্ট আমাক সহায় কৰিব।